নমস্কাৰ বন্ধুসকল, আজি দিনটো মই ক'লৈকে নগৈ ঘৰতে সৰু সুৰা কামকে অলপ লাগি আছোঁ। আজি এগ্লনিমা আৰু মাৰান্তা এনেকৈ পুলি অলপ প্ৰস্তুত কৰি আছোঁ, পলিবেগ কৰি আছোঁ। মই মাডাৰ প্লাণ্ট ৰাখি লৈছিলোঁ, তাৰ পৰা পুলিবিলাক উঠাই আনি মই আজি আকৌ সৰু সৰু পলিবেগত পলিবেগ কৰিছোঁ। আকৌ দুই এজোপা এনেকৈ মই মাডাৰ প্লাণ্ট হিচাপে ৰাখিছোঁ। এজোপা আছে এগ্লনিমা আৰু এজোপা আছে মাৰান্তা। অহা বছৰ যথেষ্ট ভাল হ'ব। মই এনেকৈ মাটিবিলাক প্ৰস্তুত কৰি লৈছোঁ। তেনেকৈ গোবৰ আৰু মাটি মিশ্ৰণ কৰি পিনি মই ধুনীয়াকৈ মাটি পুলিৰ বাবে উপযোগী কৰি লৈছোঁ। ইয়াত চইল হেলটো কিছু মিক্স কৰি লৈছোঁ আৰু এই পুলিবিলাক এনেকৈ ৰাখিছোঁ যে পলিবেগত ইয়াতো মই চইল হেল অলপ দি লৈছোঁ। ইয়াৰ পৰা এক বছৰ ভিতৰত যথেষ্ট গ্ৰ' হ'ব আৰু যথেষ্টখিনি পুলি উৎপাদন হ'ব। ইয়াৰ পৰা মই অহা বছৰ এনেকুৱা সময়ত আকৌ ইয়াৰ পৰা যথেষ্টখিনি পুলি প্ৰস্তুত কৰিব পাৰিম। সেয়েহে মই পৰিকল্পনা মতে এই পুলিবিলাকৰ কাৰণে মাডাৰ প্লাণ্ট এনেকৈ ৰাখিছোঁ। মোৰ এটা আশা আছে যে আৰু 4-5 বছৰৰ ভিতৰত এখন ডাঙৰ নাৰ্চাৰী কৰা সপোন আছে। সেয়ে মই এতিয়া সৰু সৰু কামৰ যোগেদি মোৰ কিছু অভিজ্ঞতা লৈ আছোঁ, নিজৰ কৰ্ম অভিজ্ঞতা। যিহেতু শিকিবলৈ যথেষ্ট সময় লাগিব মোৰ, এতিয়া মই নতুন, সেয়েহে এটা ভিডিঅ' প্ৰস্তুত কৰি মোৰ কৰ্ম অভিজ্ঞতাৰ বিষয়ে আপোনালোকৰ আগত আজি অৱগত কৰিলোঁ।